Linux file systemৰ spoken tutorialলৈ আপোনাক স্বাগতম মই Linux operating system ব্যৱহাৰ কৰিছো আমি এইটো ধৰি লৈছো যে আপোনালোকে Linux operating systemৰ লগত আৰম্ভ কেনেকৈ কৰিব পাৰে আৰু লগতে কমাণ্ডৰ বিষয়ে কিছু জানে যদি আপুনি জানিব বিচাৰে তেন্তে এইটো http://spoken-tutorial.org ত থকা অন্য এটা স্পোকেন টিউটৰিয়েলত উপলব্ধ লগতে মন কৰক যে লিনাক্সটো কেছ সেনচিটিভ হয় উল্লেখ নাথাকিলে এই টিউটৰিয়েলৰ সকলোবোৰ কমান্ড লোৱাৰ কেছত আছে লিনাক্সত প্ৰায় সকলোবোৰেই এটা ফাইল হয় গতিকে ফাইল কি বাস্তৱ জীৱনত আমি জানো যে এখন ফাইলত কাগজ পাতি আদি ৰখা হয় একেদৰে লিনাক্সত এটা ফাইল হৈছে এটা পাত্ৰ য'ত তথ্য জমা কৰিব পৰা যায় এটা ডিৰেক্টৰী কি ডিৰেক্টৰী বুলিলে বহু ফাইল আৰু অন্যসহ সাবডিৰেক্টৰী বুলি বুজি পোৱা যায় এখন ডিৰেক্টৰীয়ে আমাক ফাইলবোৰ ভালভাৱে গঠন কৰাত সহায় কৰে এইটোক যি আমি উইন্ডোজত ফোল্ডাৰ বুলি কওঁ ই ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ ডিৰেক্টৰীৰ লগত ফাইল আদি ৰাখিবলৈ অনুমতি দিয়ে যি অইনে সালসলনি কৰিব নোৱাৰে যদি কোনো ডিৰেক্টৰী নাথাকে সিস্টেমত থকা সকলো ফাইলৰ এটা নিৰ্দিষ্ট নাম থকা আৱশ্যক যিটো ভালকে ৰাখিবলৈ অতি কঠিন যদিও ফাইল আৰু ডিৰেক্টৰীবোৰৰ এই সংজ্ঞাবোৰে এইবোৰৰ বিষয়ে এটা সামূহিক প্ৰদান কৰে তথাপিও এইবোৰক একেবাৰে সঠিক বুলি ক'ব পৰা নাযায় একেদৰে ইয়াত এটা ফাইলৰ নাম থাকে আৰু কিছু প্ৰপাৰ্টি বা এডমিনিষ্ট্ৰেটিভ ইনফৰমেশ্যন যি ফাইলৰ ক্ৰিয়েশ্যন বা মডিফিকেশ্যনৰ তাৰিখ আৰু ইয়াৰ অনুমতিৰ বিষয়ে থাকে ফাইলৰ inodত প্ৰপাৰ্টি বিলাক জমা থাকে যি ফাইল সিস্টেমত এটা বিশেষ ডেটাৰ ব্লক হয় য'ত ফাইলৰ দৈৰ্ঘ্য থাকে আৰু য'ত স্থানত সংৰক্ষিত ৰাখে সিস্টেমটোৱে ফাইলৰ inodৰ সংখ্যা ব্যৱহাৰ কৰে ডিৰেক্টৰীৰ আকাৰে আমাৰ লাভৰ বাবে মাত্ৰ নামবোৰ দিয়ে যাতে আমাৰ কাৰণে ডাঙৰ সংখ্যাবোৰ মনত ৰখাতকৈ নাম মনত ৰখাটো সহজ হয় আনহাতে সকলোবোৰ সংখ্যা চালিজাৰি চাই এটা কথা ক'ব পাৰি যে এটা ডিৰেক্টৰীয়ে কোনো ফাইল সংৰক্ষণ কৰিব নোৱাৰে ই নিজেই এটা ফাইল হয় যিয়ে inode নম্বৰ আৰু বেলেগ ফাইলৰ নামবোৰো ধৰি ৰাখে আসলতে লিনাক্সত তিনি প্ৰকাৰৰ ফাইল থাকে প্ৰথমটো হৈছে ৰেগুলাৰ বা সাধাৰণ ফাইল য'ত সিস্টেমৰ বৈশিষ্ট্য হিচাপে কেৱল ডেটা থাকে দ্বিতীয়টো হৈছে ডিৰেক্টৰিজ আমি ইতিমধ্যে যিখিনি আগৰ স্লাইডত দেখিলো তৃতীয়টো হৈছে ডিভাইচ ফাইলছ সকলো হাৰ্ডৱেৰ ডিভাইচ আৰু পেৰিফেৰাল লিনাক্সৰ ফাইল হিচাপে প্ৰতিনিধিত্ব কৰো এখন সিডি হাৰ্ড ডিস্ক আৰু ইউএছবি ষ্টিক এই সকলোবোৰ লিনাক্স ফাইল কিন্তু এইটো এনেকুৱা কিয় ই সাধাৰণ ফাইলৰ দৰে এই ডিভাইচবোৰ লিখিবলৈ আৰু পঢ়িবলৈ সহায় কৰে লিনাক্সৰ সকলো ফাইলবিলাক সম্বন্ধিত হয় এক অৰ্থত ইয়াক এটা পৰিয়াল হিচাপে গঠন কৰা হয় ধৰি লওঁ এখন ডিৰেক্টৰীত কিছু ফাইল আৰু সাবডিৰেক্টৰী আছে য'ত ইটোৰ লগত সিটোৰ অভিভাৱক শিশুৰ সম্পৰ্ক থাকে এইটোৱে লিনাক্স ফাইল সিস্টেম ট্ৰীক জন্ম দিয়ে একেবাৰে ওপৰত ৰুট আছে যি ফ্ৰণ্ট শ্লেছৰ দ্বাৰা কৰা হয় ইয়াত অন্য ফাইল আৰু ডিৰেক্টৰী থাকে যদিহে আমি শুদ্ধ পথটো জানো ই এটা ফাইল বা ডিৰেক্টৰী আন এটালৈ পঠোৱাত সহায় কৰে আমি যিহেতু লিনাক্স ফাইল সিস্টেমৰ লগত কাম কৰো আমি এই ট্ৰী লগত গৈ থকা যেন লাগিব এটা কমান্ড আৰু ইয়াত আপুনি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ টেলিপোৰ্ট হ'ব পাৰে বহুত ভাল সঁচাই এনেকুৱা হয় যেনে আমি এতিয়া দেখিব পাৰিম যেতিয়া আমি লিনাক্স সিস্টেমত লগইন কৰিম আমি ডিফল্ট ৰূপে ডিৰেক্টৰীত থাকিম এতিয়া টাৰ্মিনেললৈ যাওঁ হোম ডিৰেক্টৰী চাবলৈ কমান্ড প্ৰম্পটত টাইপ কৰক এচ স্পেচ ডলাৰ HOME ডাঙৰ আখৰত আৰু এন্টাৰ টিপক ই আমাক আমাৰ হোম ডিৰেক্টৰীৰ পাথ নেম দিয়ে
আমি এটা ডিৰেক্টৰি পৰা আন এটা ডিৰেক্টৰি লৈ যাব পাৰো কিন্তু সকলো সময়তে আমি এটা ডিৰেক্টৰিত থাকিব পাৰো ইয়াক কাৰেন্ট ডিৰেক্টৰি বা ওয়াৰ্কিং ডিৰেক্টৰি বুলি কোৱা হয় পিডব্লিউডি কমান্ডে আমাক কাৰেন্ট ডিৰেক্টৰি চোৱাত সহায় কৰিব পিডব্লিউডি মানে প্ৰেজেন্ট ওয়াৰ্কিং ডিৰেক্টৰি কমান্ড প্ৰম্পটত পিডব্লিউডি টাইপ কৰক আৰু এন্টাৰ টিপক এতিয়া এইটো আমাৰ বৰ্তমান ওয়াৰ্কিং ডিৰেক্টৰি আমি কৈছিলো যে আমি এটাৰ পৰা আন এটা ডিৰেক্টৰি লৈ যাব পাৰো কিন্তু আমি কেনেকৈ কৰিম ইয়াৰ কাৰণে আমাৰ চিডি কমান্ড আছে আপুনি কমান্ডটো টাইপ কৰিব লাগিব তাৰ পিছত আপুনি যিটো লৈ যাব বিচাৰে তাৰ পাথ নেমটো টাইপ কৰক কমান্ড প্ৰম্পটত পিডব্লিউডি টাইপ কৰি কাৰেন্ট ডিৰেক্টৰি আকৌ চাওক এন্টাৰ টিপক গতিকে আমি এই ডিৰেক্টৰিত স্থাপন হলো এতিয়া ধৰক আমি /usr ডিৰেক্টৰি লৈ মুভ কৰিব বিচাৰিছো গতিকে টাইপ কৰক cd স্পেচ /usr মনত ৰাখিব ইয়াত লিনাক্সৰ শ্লেচ মানে ফ্ৰণ্ট শ্লেচ আৰু এন্টাৰ টিপক এতিয়া কাৰেন্ট ডিৰেক্টৰি চাওক টাইপ কৰক pwd আৰু এন্টাৰ টিপক হয় আমি /usr ডিৰেক্টৰি লৈ মুভ কৰিলো ইয়াত সমস্যাটো হৈছে পাথ নেমটো দীঘল হ'ব পাৰে ইয়াৰ কাৰণ হল এইবোৰ প্ৰকৃত পাথ নেম হয় যত সকলোবোৰ ৰুট ডিৰেক্টৰিৰ পৰা সকলো পথৰ তালিকা থাকে ইয়াৰ সলনি আমি ৰিলেটিভ পাথ নেম ব্যৱহাৰ কৰিব পাৰো যি কাৰেন্ট ডিৰেক্টৰিৰ পৰা আৰম্ভ হয় ইয়াত আমি দুটা স্পেশাল কেৰেক্টাৰৰ বিষয়ে জানিব লাগিব ডট যি কাৰেন্ট ডিৰেক্টৰি বৰ্ণনা কৰে আৰু ডট যি কাৰেন্ট ডিৰেক্টৰি পেৰেন্ট ডিৰেক্টৰিৰ বৰ্ণনা কৰে এতিয়া cd কমান্ডৰ ওপৰত এটা দীঘল সেশনত অংশ লওঁ আহক কমান্ডটোত কোনো অসুবিধা নোহোৱাকৈ হোম ডিৰেক্টৰিলৈ ঘূৰি যাবলৈ ব্যৱহাৰ কৰিব পাৰি কমান্ড প্ৰম্পটত cd টাইপ কৰক আৰু এন্টাৰ প্ৰেছ কৰক এতিয়া pwd কমান্ডৰ যোগেৰে কাৰেন্ট ডিৰেক্টৰি চেক কৰক এতিয়া আমি হোম ডিৰেক্টৰিলৈ ঘূৰি আহিলো /home/gunukhata এতিয়া মিউজিক ডিৰেক্টৰিলৈ যাও বলক কমান্ড প্ৰম্পটত টাইপ কৰক cd স্পেচ মিউজিক m কেপিটেলত এন্টাৰ টিপক এতিয়া কাৰেন্ট ডিৰেক্টৰি চেক কৰক pwd কমান্ডৰ সহায়েৰে pwd টাইপ কৰক আৰু এন্টাৰ টিপক চাওক আমি /home/gunukhata/music মুভ কৰিলো মিউজিক ডিৰেক্টৰিৰ পৰা পেৰেন্ট ডিৰেক্টৰি লৈ যাওক ইয়াৰ কাৰণে ডট লগতে cd কমান্ড ব্যৱহাৰ কৰক কমান্ড প্ৰম্পটত cd স্পেচ ডট টাইপ কৰক আৰু এন্টাৰ টিপক pwd টাইপ কৰি বৰ্তমান ডিৰেক্টৰি চেক কৰক আমি আকৌ /home/gunukhata লৈ আহিলো এতিয়া ডট ব্যৱহাৰ কৰি কাৰেন্ট ডিৰেক্টৰি সাব ডিৰেক্টৰিলৈ মুভ কৰক কমান্ড প্ৰম্পটত টাইপ কৰক cd স্পেচ /document দি ডাঙৰ আখৰত আৰু এন্টাৰ টিপক pwd টাইপ কৰি বৰ্তমান ডিৰেক্টৰি চেক কৰক আমি এতিয়া /home/gunukhata/documentsত আছো Ctrl L প্ৰেছ কৰি স্ক্ৰীন পৰিষ্কাৰ কৰক এতিয়া আপুনি ভালকৈ দেখিব cd কমান্ডৰ দ্বাৰা হোম ডিৰেক্টৰিলৈ যাবলৈ cd টাইপ কৰি এন্টাৰ টিপক আকৌ pwd কমান্ডৰ দ্বাৰা কাৰেন্ট ডিৰেক্টৰিলৈ চেক কৰক আমি /home/gunukhata উভতি আহিলো আমি ৰিলেটিভ পথত //ৰে পৃথক হোৱা যিকোনো নম্বৰ একেলগ কৰিব পাৰো এই স্লাইডত আমি ফাইল সিস্টেমৰ অনুক্ৰম দেখা পাম ৰুট একেবাৰে ওপৰত থাকিব হোম আৰু বিন ৰুটৰ দুটা সাব ডিৰেক্টৰি হয় ইউজাৰ নাম গুনুখাতা নামৰ ডিৰেক্টৰিটো হোমৰ ভিতৰত থকা এটা সাব ডিৰেক্টৰি হয় গতিকে আমি এতিয়া /home/gunukhataত আছো এতিয়া আমি বিন ডিৰেক্টৰিলৈ যাব পাৰিম কমান্ড প্ৰম্পটত টাইপ কৰক cd স্পেচ /home
bin আৰু এন্টাৰ টিপক কমান্ড pwd দ্বাৰা বৰ্তমান ডিৰেক্টৰী চেক কৰক আমি এতিয়া binত আছো প্ৰথমে e আমাক /home/গুনুখাতাৰ পৰা /home ইয়ালৈ লৈ যায় ইয়াৰ পিছৰটোৱে আমাক /homeৰ পৰা rootলৈ লৈ যায় এতিয়া আমি বা rootৰ পৰা /bin ডিৰেক্টৰীলৈ আহিছো এতিয়া কমান্ড cd দ্বাৰা হোম ডিৰেক্টৰীলৈ উভতি যাও ডিৰেক্টৰী এটা বনাবলৈ আমি মকদিৰ কমান্ড ব্যৱহাৰ কৰো আপুনি বনোৱা ডিৰেক্টৰীৰ নাম আৰু কমান্ড টাইপ কৰিব লাগিব আৰু এটা ডিৰেক্টৰী বৰ্তমান ডিৰেক্টৰীত বনোৱা হ'ব টেষ্টডিৰ নামৰ ডিৰেক্টৰী বনাবলৈ কমান্ড টাইপ কৰক মকদিৰ স্পেচ টেষ্টডিৰ আৰু এন্টাৰ টিপক ই টেষ্টডিৰ ডিৰেক্টৰী সফলভাৱে বনাব মন কৰিব ডিৰেক্টৰী সফলভাৱে বনোৱা বা অতৰুৱাৰ কোনো নিৰ্দিষ্ট সূচনা নাপায় আপুনি যদি কোনো এৰৰ মেছেজ নেপায় ই সফলভাৱে সমাপ্ত হোৱা বুজায় আমি যোগান ধৰা যিকোনো ট্ৰীত এটা ডিৰেক্টৰী বনাবলৈ ৰিলেটিভ বা এবছলিউট পাথনেম ব্যৱহাৰ কৰিব পাৰো যদিহে আমাৰ এইটো কৰাৰ অধিকাৰ থাকে আৰু সেই নামেৰে কোনো ডিৰেক্টৰী ইতিমধ্যে নাথাকে বহুতো ডিৰেক্টৰী বা ডিৰেক্টৰীৰ ক্ৰমবোৰ বনাবলৈ এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰি মকদিৰ স্পেচ টেষ্ট1 স্পেচ টেষ্ট2 টাইপ কৰি এন্টাৰ টিপক এইটোৱে বৰ্তমান ডিৰেক্টৰীৰ ভিতৰত টেষ্ট1 আৰু টেষ্ট2 নামৰ দুখন ডিৰেক্টৰী বনাব টাইপ কৰক মকদিৰ স্পেচ টেষ্ট3 স্পেচ টেষ্ট3/টেষ্ট3 ই এটা ডিৰেক্টৰীত টেষ্ট3 আৰু অন্য ডিৰেক্টৰীত টেষ্ট3 বনাব যিটো টেষ্ট3ৰ ভিতৰত এটা সাব ডিৰেক্টৰী হয় সেয়ে আমি চাৰিটা ডিৰেক্টৰী বনালো যাৰ নাম হল টেষ্টডিৰ টেষ্ট1 টেষ্ট2 আৰু বৰ্তমান ডিৰেক্টৰী টেষ্ট3 যত তিনিটা খালি আৰু শেষৰটোত টেষ্ট3 নামৰ এটা সাব ডিৰেক্টৰী থাকে মকদিৰ নিচিনা ৰ্মদিৰ কমান্ডে ডিৰেক্টৰী বা ডিৰেক্টৰীবোৰ অতৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয় ৰ্মদিৰ স্পেচ টেষ্ট1 কমান্ডটোৱে টেষ্ট1 ডিৰেক্টৰীটো সফলস্বৰূপে অতৰুৱায় এখন ডিৰেক্টৰী অতৰাব পৰা যাব যদি আপুনি ইয়াৰ গৰাকী হয় আপোনাৰ বৰ্তমানৰ ডিৰেক্টৰী অনুক্ৰমে অতৰুৱাব লগিয়া ডিৰেক্টৰীৰ ওপৰত থাকে আৰু এই ডিৰেক্টৰীটো খালি হয় এতিয়া কমান্ড প্ৰম্পটত টাইপ কৰক চিডি স্পেচ টেষ্ট3/টেষ্ট3 সেয়ে আমি এয়া টেষ্ট3 ডিৰেক্টৰীত আছো যিটো এটা টেষ্ট3ৰ ভিতৰৰ সাব ডিৰেক্টৰী হয় ৰ্মদিৰ স্পেচ টেষ্টডিৰ কমান্ড টাইপ কৰি টেষ্টডিৰ ডিৰেক্টৰী নাইকিয়া কৰিবলৈ চেষ্টা কৰক এন্টাৰ টিপক আমি দেখিলো যে এইটো কৰিব পৰা নাযায় কাৰণ বৰ্তমান ডিৰেক্টৰীটো অনুক্ৰমে অতৰাব লগিয়া ডিৰেক্টৰীৰ ওপৰত নাই সেয়ে আমি ডিৰেক্টৰীটোলৈ যাব লাগিব যিটো অনুক্ৰমে টেষ্টডিৰ ডিৰেক্টৰীৰ ওপৰত থাকে টাইপ কৰক চিডি স্পেচ ডট আৰু এন্টাৰ টিপক চিডি স্পেচ ডট কমান্ড টাইপ কৰি মুখ্য ডিৰেক্টৰীলৈ ঘূৰি যাওক এতিয়া আকৌ আগৰ কমান্ডটো চেষ্টা কৰক টাইপ কৰক ৰ্মদিৰ স্পেচ টেষ্টডিৰ আৰু এন্টাৰ টিপক টেষ্টডিৰ ডিৰেক্টৰীটো সফলভাৱে ডিলিট হৈছে মন কৰিব যে টেষ্টডিৰ ডিৰেক্টৰীটো খালি আছিল বহুত ধৰণৰ ডিৰেক্টৰী বা ডিৰেক্টৰীৰ অনুক্ৰমবোৰ এবাৰতে অতৰাব পৰা যায় টেষ্ট3 সেই ডিৰেক্টৰীৰ লগতেই ইয়াৰ সাব ডিৰেক্টৰী টেষ্ট3 ডিলিট কৰিবলৈ চেষ্টা কৰক কমান্ড প্ৰম্পটত টাইপ কৰক ৰ্মদিৰ স্পেচ টেষ্ট3 স্পেচ টেষ্ট3/টেষ্ট3 আৰু এন্টাৰ টিপক
চাওক ই এৰৰ মেছেজ দিছে যে টেষ্টট্ৰী ডিৰেক্টৰী অতৰাব পৰা নাযায় কাৰণ টেষ্টট্ৰী খালি নহয় কিন্তু এটা বস্তু আপুনি পাহৰিব পাৰে যে খালি থকা বাবে testtreeটেষ্ট3 ডিলিট কৰা হল সেইটো পৰীক্ষা কৰিবলৈ কমান্ড প্ৰম্পটত টাইপ কৰক চিডি স্পেচ টেষ্ট3 আৰু এন্টাৰ টিপক এতিয়া এলএছ টাইপ কৰি এন্টাৰ টিপক চাওক ডিৰেক্টৰীটোত একো নাই সেয়ে টেষ্ট3 ডিলিট কৰা হল সেয়ে এই লিনাক্স টিউটৰিয়েলত আমি শিকিলো লিনাক্স ফাইলছ আৰু ডিৰেক্টৰী আৰু কেনেকৈ লিনাক্স ডিৰেক্টৰীৰ সৈতে কাম কৰো ইহতক চাবলৈ ইহতৰ মাজত মুভ কৰিবলৈ ইহতক বনাবলৈ ইহতক অতৰাবলৈ এইখিনিতে এই টিউটৰিয়েলৰ শেষ পৰ্যায়লৈ আহিলো স্পোকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা ভাগ যি শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় মিছনে আইচিটিৰ মাধ্যমেৰে সমৰ্থিত কৰিছে ইয়াৰ ওপৰত অধিক তথ্য এই লিংকত পাব এই পাঠটি অৰুণ পাঠকৰ দ্বাৰা যোগদান কৰা হৈছে আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ